হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত মই কোনো ধৰণৰ আলোচনা কৰিবলৈ অহা নাই। মই জাষ্ট ক'বলৈ আহিছোঁ যিবোৰ ষ্টুডেণ্টে SSLC দিবলৈ গৈ আছে তেওঁলোকে বুজিয়ে নাপায় কি পঢ়িম নপঢ়িম তেওঁলোকৰ বাবে এই ভিডিঅ'টো যে ইংলিছৰ বাবে কি পঢ়িব। তো মই অলৰেডি ফাৰ্ষ্ট চেপ্টাৰৰ কথা কৈ আহিছোঁ, এতিয়া ছেকেণ্ড চেপ্টাৰ নেলছন মেণ্ডেলাৰ পৰা কি পঢ়িব। তো মই আজি যেটো তোমালোকক সাজেষ্ট কৰিম সেইটো হল দাপনৰ পৰা পঢ়া। দাপন বুক চিনিয়ে পোৱা, এইটো বহুত ভাল হয়, কাৰণ ইয়াত কি হয় টপাৰবোৰে যিবোৰ কোৱেশ্চন আনসাৰ লিখি থৈ গৈছে সেইবোৰৰ আনসাৰবোৰ আছে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ MCQ কোৱেশ্চন আৰু বিভিন্ন ধৰণৰ কোৱেশ্চন আনসাৰো তাত দিয়া আছে। ঠিক আছে, তো মই অলপ চেম্পল দেখাই দিম আৰু তোমালোকে দাপনটো কিনি পঢ়ি ল'বা। ঠিক আছে, চেম্পলটো দেখি লোৱা। ঠিক আছে, এইটো আছিল যে দেখা 2023 কি কোৱেশ্চন আহিছিল। ঠিক আছে, ইয়াত দিয়া আছে। তাৰপিছত দিয়া আছে তোমাৰ MCQবোৰ যিবোৰ ইম্পৰ্টেণ্ট হয়, প্ৰফাউণ্ড কি, তাৰপিছত বিভিন্ন ধৰণৰ কোৱেশ্চন দিয়া আছে। ঠিক আছে, তো তাৰপিছত এই MCQবোৰ ভালেকেইটা দিয়া আছে, দেখিছা না? তাৰপিছত ট্ৰু ফলছ দিয়া আছে, ফিল ইন দ্য ব্লাংকছ দিয়া আছে। তো এইবোৰ তোমালোকে এটা এটাকৈ পঢ়িব লাগিব। ঠিক আছে, আৰু এনেকুৱা নহয় যে এনে যিকোনো কোৱেশ্চন দি দিছে ইয়াত, তেনেকুৱা নহয়। যিবোৰ SSLC এক্সামত আহিছে বা পৰীক্ষাত আহিব তেনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া আছে। ঠিক আছে, এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়। তো তাৰপিছত দেখা 2016ত কি কোৱেশ্চন আহিছিল সেইবোৰ দিয়া আছে, যে 2016 একৰ্ডিং টু মেণ্ডেলা বিটুইন লাভ এণ্ড হেড হুইচ কামছ মোৰ নেচাৰেলি টু হিউমেন হাৰ্ট। লাভ আৰু হেডৰ ভিতৰত কোনটো মানুহৰ হৃদয়ত নেচাৰেলি আহে, কোনো ধৰণৰ জোৰ নকৰাকৈ। এইটো কোৱেশ্চন আহিছিল 2017ত। কি আহিছিল, ট্ৰাইন অবলাইজেশ্যনছ কি মানুহৰ, এইবোৰ 2018ত কি আহিছিল। তাৰপিছত দি আছে 2019ত, 2020 কি কোৱেশ্চন আহিছিল। তো এইবোৰ বহুতেই ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত দেখা কি দিয়া আছে। তাৰপিছত কিছুমান কোৱেশ্চন দিয়া আছে যিবোৰ ইম্পৰ্টেণ্ট হয়, আৰু তোমালোকে যদি এইবোৰ পৰা মই ভাবোঁ 90% কোৱেশ্চন ইয়াৰ পৰাই আহিব বুলি মই ভাবোঁ। আৰু ৰাইটিংবোৰো বহুত ভাল হয়, মই চাই চিতিয়ে তোমালোকক ৰিভিউ দি আছোঁ। ঠিক আছে, তো কোৱেশ্চনবোৰ যদি পঢ়া বহুতে ইম্পৰ্টেণ্ট, বহুতে তোমালোকে উপকৃত হ'বা। ঠিক আছে, তো তাৰপিছত কি আছে, এইখিনি আছিল নেলছন মেণ্ডেলাৰ কোৱেশ্চন আনসাৰ। তো মোটামুটি ধৰা 60টা বা 70টামান কোৱেশ্চন দিয়া আছে। তো এই কোৱেশ্চন আনসাৰকেইটা ভালকৈ পঢ়া। তো ভালকৈ পঢ়িলে পৰীক্ষাত উপকৃত হ'বা বুলি আশা কৰোঁ। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। বাই। ঠিক আছে।